Hey guys, welcome to Mohidul Live Blog. আৰু আমি যে বাংলাদেশৰ ওচৰতে থাকোঁ এইটো আপোনালোকে নিশ্চয় জানে, গতিকে ইয়াত এটা আমাৰ নেশ্যনেল মাৰ্কেট আছে, সেইটো আপোনালোকে জানে নে নাজানে সেইটো নাজানো, কিন্তু সেইকাৰণে আপোনালোকক আজি দেখুৱাবৰ কাৰণে আজি পুৰা ছেটআপখিনি লৈ ল'লোঁ। ইয়াতে মটৰ ব্লগো হ'ব, গতিকে আপোনালোকক দেখুৱাবলৈ আজি ব্লগ এটা নতুনকৈ ষ্টাৰ্ট কৰিলোঁ। আৰু আজিৰ পৰা ভাল ভাল ভিডিঅ' পাব আপোনালোকে। চ' চেনেলত যদি আপোনালোকে নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু ইয়াৰ পৰা আপোনালোকে ধৰক 14 কিলোমিটাৰ হ'ব। চ' এতিয়া বাইকখন ৰেডি কৰি ৰাখিছোঁ। এতিয়া মটৰ ব্লগৰ কাৰণে হেলমেটটো লগাই ল'লোঁ, ইফালে চাবিটো লৈ বাইকখন তই এইটো লৈ যা। উঠ নাযাবি তই। দাদাক বাইক চলাব নিদিয়াৰ কাৰণে সি বেয়া পালে নেকি, আৰু তাৰ আগতে মই ৰেডি হৈ গৈছোঁ কাৰণ মই আজি বাইক চলাম। बड़ा हरामी हो बेटा। আৰু গাইছ কেতিয়াবা আপোনালোকে ভাবিছেনে যে আমাৰ ভাৰতৰ বস্তুবিলাকে বেলেগ দেশলৈ কেনেকৈ যায় আৰু বেলেগ দেশৰ বস্তুবিলাকে আমাৰ ভাৰতত কেনেকৈ সোমায়? যদি আপোনালোকে কেতিয়াও এইটো চোৱা নাই তেনেহ'লে মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকক। আজি যে মই ব্লগটো বনাইছোঁ তাৰে ওপৰত ব্লগটো বনাইছোঁ। চ' এতিয়া মই গৈ থাকোঁ আপোনালোকে সকলোখিনি দেখুৱাৰ কাৰণে, আপোনালোকে চাই থাকক। আমার ভুল হয়েছে, ক্ষমা করে দেন। ইয়াৰ পৰা আকৌ আমাৰ 7 কিলোমিটাৰ বাইক ৰাইড কৰি যাব লাগিব, তেতিয়া আমি ইণ্টাৰনেশ্যনেল মাৰ্কেটটো দেখা পাম। আৰু আপোনালোকে যে এইবিলাক দেখা পাইছে এইবিলাক কয়লা হয়, আৰু এই কয়লাবিলাকে বাংলাদেশলৈ যাব, কাৰণ আপোনালোকে জানে যে বাংলাদেশত কয়লাৰ প্ৰয়োজন বেছি। চ' এইবিলাকে বাংলাদেশত এনেকৈ লৈ যায় আৰু বহুতখিনি বস্তু দেখাম, জাষ্ট আপোনালোকে চাই থাকক না। আৰু এইফালে চাওক এখন গাঁও আছে, এই গাঁওখন মানে অলপ বেলেগ ধৰণৰ হয়, কাৰণ এই গাঁওখন নদীৰ মাজত হয়। চ' মই পাৰিলে এদিন তাত গৈ ভিডিঅ' বনাম, কাৰণ এই গাঁওখন যে আছে এই গাঁওখন নদীৰ মাজত হোৱাৰ কাৰণে ভাল লাগে গাঁওখন, সেইকাৰণে মই এদিন যাম। আৰু এনেকৈ লাহে লাহে গৈ মই লক্ষীমাৰী বজাৰটো এৰি এতিয়া কানৰী আহি পালোঁ। আৰু এইবিলাক যে আপোনালোকে শিল দেখা পাইছে, এই শিলবিলাকো বাংলাদেশলৈ যাব, মানে ইয়াতে আনি জমা কৰি ৰাখিছে। আৰু এইখিনি হ'ল কানৰী। আপোনালোকে ধুবুৰী ছাইডৰ পৰা আহে, এইখিনিৰ পৰা ডাইৰেক্ট সিধা এনেকৈ গ'লে আপোনালোকে ইণ্টাৰনেশ্যনেল মাৰ্কেটটো পাই যাব। এণ্ড দিছ ইজ দ্য ৰোড অফ দ্য ইণ্টাৰনেশ্যনেল মাৰ্কেট। ইয়াই হ'ল ৰাস্তা, আৰু আপোনালোকে যদি আহে এইটো ৰাস্তা দিয়ে যাব লাগিব, আৰু মই যেনেকৈ গৈ আছোঁ ঠিক সেনেকৈয়ে যাব লাগিব। ইয়াত কোনো ধৰণৰ আই কাৰ্ড চাই কাৰ্ড এইবিলাক নালাগে দেই। আৰু বহুত মানুহে ভাবে, যিবিলাক মানে দূৰত থাকে এইবিলাক মানুহে ভাবে যে বাংলাদেশৰ ওচৰত গ'লে আই কাৰ্ড বা আধাৰ কাৰ্ড লাগিবই। এইটো একেবাৰে নালাগে, আপোনালোকে ফুল বিন্দাছ মাইণ্ডত আহক আৰু ইয়াতে আহি ফুৰি যাওক। আৰু এইটো হ'ল পেট্ৰল পাম্প বুলি অকল নহয়, ইয়াতে ডিজেল আৰু কেৰাচিনো আছে। ইয়াৰ স্পীডটো চাওক না, লগতে ধূলিবিলাকো উৰি দিলে দেই। এই कौन है रे बोर्ड में तू? মজা আছে দাদা। আৰু ট্ৰেক চেণ্টাৰটো কিমান দূৰত আছে? ট্ৰেক চেণ্টাৰটো আৰু আপোনালোকে যে এই ট্ৰাকবিলাক দেখা পাইছে, এই ট্ৰাকবিলাকে বাংলাদেশলৈ যাব, মানে এইবিলাক চিৰিয়েলত ৰাখিছে। আৰু এইখন ট্ৰাকে বাংলাদেশত যাওঁতে প্ৰায় এমাহ লাগে মই শুনামতে, আৰু এইটো মই ভালকৈ নাজানো। আৰু এইখিনি হ'ল ট্ৰাক চেণ্টাৰ, আৰু ইয়াৰ ভিতৰত হ'ল কাষ্টম অফিচ। ইয়াৰ ভিতৰত ট্ৰাকবিলাকে গৈ আছে। প্ৰথমে বাইকটো ইয়াতে থৈ দিওঁ, তাৰপিছতে ভিতৰত যাবলৈ চেষ্টা কৰোঁ, আৰু পাৰ্মিশ্যনটো দিয়ে নিদিয়ে ভিডিঅ' কৰিবলৈ। মোক অৰ্ডাৰটো দি দিলে, মানে পাৰ্মিশ্যন পালোঁ। আৰু মানে প্ৰথমে মোক পাৰ্মিশ্যন দিয়া নাছিল, প্ৰথমে ভাবিছিল যে আমি ইয়াতে ফিল্ম মানে শ্বৰ্ট ভিডিঅ' এইবিলাক শ্বুটিং কৰিব আহিছোঁ। এইটো ভবাৰ কাৰণে প্ৰথমে পাৰ্মিশ্যনটো দিয়া নাছিল, এতিয়া পাৰ্মিশ্যন দিলে। আৰু এইখিনি এখন গেট, এইখিনি নহয়, এইখিনি অ'পেন কৰি দিছে। আৰু ছাৰে এতিয়া মোক পাৰ্মিশ্যন দিলে, মানে জাষ্ট অলপখিনি ক্লিপ কৰিবৰ কাৰণে। চ' এতিয়া আপোনালোকক দেখুৱাম। এইখিনি যে দেখি দিছে আপোনালোকে, এইখিনি হ'ল ট্ৰাক চেণ্টাৰ আৰু এইখিনি হ'ল কাষ্টম অফিচ। এতিয়া আপোনালোকক এইখিনি দেখাম। আৰু এই পিছফালৰটো হ'ল গেষ্ট হাউচ, আৰু এইখিনি গোটেই এৰিয়াখিনি হয়। আৰু ইয়াতে বহুত গাড়ী আছে, এই চাইডে বাংলাদেশ, আৰু এইটো ৰাস্তা দি গৈ আছোঁ, ইয়াতে কাষ্টম অফিচটো হয়। আৰু পিছফালে এইখন চিম্পল এখন গাৰ্ডেন হয়, দেখি মানে বহুত ভাল লাগিছে, আপোনালোকে চাই থাকক। আৰু ইয়াতে যে আপোনালোকে দেখা পাইছে এইখিনিত বহুত বস্তু আছে। ইয়াতে ধৰক চয়াবিন আৰু ধৰক অইল, ৰিফাইন তেল, এইবিলাক বস্তু আছে ইয়াতে। আৰু এইখিনি হ'ল ৱেট ব্ৰিজ, এতিয়া এইখন বন্ধ কৰি দিছে, আৰু ইফালে নতুনকৈ খুলিছে। ইয়াতে ট্ৰাকখন ওপৰত দি ৱেটবিলাক চাই আছে। আৰু ইফালে চাওক, বাংলাদেশৰ এখন গাড়ী আহিছে ইয়াতে, এইখনৰ ভিতৰত বোলে তোলা আছে। এয়া চাওক, পাবনা টি।
আৰু এতিয়া মোৰ ভিডিঅ' কৰা কামখিনি শেষ হ'ল, গতিকে মই এতিয়া বাহিৰলৈ গৈ আছোঁ। আৰু এই ট্ৰাকবিলাকৰ বাবে বহুত চাউণ্ড হয় ইয়াতে। সব গাড়ী মানে ইয়াতে চাব পাৰে আপোনালোকে, গোটেইখিনি এতিয়া মই ট্ৰাক চেণ্টাৰৰ পৰা বাহিৰলৈ আহিলোঁ। তাতে দাদা ৰখি আছে, বাইকখন লৈ এতিয়া যাব লাগিব। আৰু এইখিনি হ'ল মেইন গেট, ভাৰত আৰু বাংলাদেশৰ মাজত বৰ্ডাৰ। আৰু এইটো হ'ল কুৰিগ্ৰাম, আৰু আমাৰ ইফালে হ'ল আছাম গোলগঞ্জ। এতিয়া মই ইণ্ডিয়াত থিয় হৈ আছোঁ, আৰু আমাৰ ইণ্ডিয়ান ট্ৰাকবিলাকে কয়লা লৈ বাংলাদেশলৈ গুচি যাব। আৰু চাওক আমাৰ ইণ্ডিয়ান ট্ৰাক এখনে বাংলাদেশলৈ গৈ আছে, ইয়াৰ ভিতৰত কয়লা আছে। এই কয়লাবিলাকে বাংলাদেশত থৈ আকৌ উভতি আহিব। বাংলাদেশৰ এখন যে ট্ৰাক আহিছে আমাৰ ইণ্ডিয়াত, চেম এনেকুৱাই। মোৰ আগফালৰ ট্ৰাকখন বাংলাদেশলৈ গৈছিল শিললৈ, এতিয়া উভতি আহিলে। আৰু আজিৰ ভিডিঅ'টো ইয়ালৈকে আছিল, অতি সোনকালে এটা নতুন ভিডিঅ' লৈ আহিম। চ' বাই আজি।